মই কৃপাল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। আজি 108 নম্বৰ প্ৰশ্নটো মই আপোনালোকৰ লগত আলোচনা কৰিম। মুখে মুখে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে উলিয়াব পাৰিব। কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটোৱে পোৱা যায়। ইয়াত অপশ্যনবোৰ দিয়া আছে 4, 2, -2 আৰু -4। এতিয়া এই প্ৰশ্নটো আপোনালোকে যদি চাই কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা যদি আপোনালোকে 3 গুণ বিয়োগ কৰে, অৰ্থাৎ ইয়াত থকা সংখ্যাবোৰ যিয়ে নহওক আপোনালোকে ধৰি লওক সংখ্যাটো ধৰি লৈছে x। আপোনালোকে সংখ্যাটো ধৰি লৈছে x। এতিয়া xৰ বৰ্গৰ পৰা যদি আপুনি 3x বিয়োগ কৰে তেতিয়া আপোনালোকে পাব সংখ্যাটো নিজেই, মানে xটোৱে পাব। এতিয়া x স্কয়াৰৰ পৰা 3x বিয়োগ কৰিলে x হয়। তাৰ মানে কি এই সংখ্যাটো x স্কয়াৰ মানে কি হ'ব 4x হ'ব। চাওক x স্কয়াৰৰ পৰা 3x বিয়োগ কৰিলে x হয়, গতিকে x দুয়োফালে যদি আপোনালোকে 3x এটা প্লাস কৰি দিয়ে তেতিয়া কি হ'ব, ইয়াত যদি 3x প্লাস কৰে এইফালে বাওঁফালে যদি 3x প্লাস কৰে +3x -3x কেনসেল হৈ যাব। ইয়াত যদি 3x প্লাস কৰে তেতিয়া আপোনালোকৰ কি হৈ যাব 3x প্লাস আৰু এটা x অৰ্থাৎ 1x। 3টা x ৰ লগত আৰু এটা x প্লাস কৰিলে কেটা হৈ যাব 4টা x স্কয়াৰ হৈ যাব, x হৈ যাব। আৰু ইয়াত চাওক x স্কয়াৰ মানে 4x, গতিকে যদি আপোনালোকে দুইফালে x ৰে হৰণ কৰি দিয়ে, এই বাওঁফালে x ৰে হৰণ কৰিছে সোঁফালেও x ৰে হৰণ কৰিছে, x কেনসেল হৈ যাব আৰু এইফালে বাওঁফালে থাকি যাব এটা x সমান 4। অৰ্থাৎ আপোনালোকৰ উত্তৰটো কি হৈ যাব 4 হৈ যাব। x স্কয়াৰক x ৰে হৰণ কৰা মানে কি x পূৰণ x ক x ৰে হৰণ কৰা, গতিকে x কেনসেল হৈ যাব। x কেনসেল হ'লে ইয়াত থাকি যাব অকল x, গতিকে x কি হ'ব 4 হ'ব। এই ধৰণে আপোনালোকে ইয়াৰ উত্তৰটো পাব পাৰে। অৰ্থাৎ 108 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 4। 109 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 109 নম্বৰ প্ৰশ্নটো দিছে ৰোমান সংখ্যা xci এ বুজোৱা দশমিক সংখ্যাটো কি? এতিয়া ৰোমান সংখ্যাৰ কথা আপোনালোকে যেতিয়া কৰিবলৈ যাব তেতিয়া এটা কথা মন কৰিব যে x মানে কি, x মানে হ'ল 10, c মানে হ'ল 100 আৰু i মানে হ'ল 1, i মানে 1। এতিয়া c ৰ বাওঁফালে যেহেতু x লিখিছে, গতিকে 100 ৰ পৰা কি বিয়োগ হ'ব 100 ৰ পৰা 10 এটা বিয়োগ হ'ব, গতিকে ই হৈ যাব 90। আৰু c ৰ সোঁফালে 1 লিখা মানে হ'ল যোগ কৰা। তাৰ মানে ৰোমান সংখ্যা লিখোতে যদি ডাঙৰ ডিজিটৰ বাওঁফালে সৰু ডিজিট লিখা হয় তেতিয়াহ'লে সেইটো কি হয় বিয়োগ হয়। অৰ্থাৎ c ৰ বাওঁফালে x লিখিছে সেইকাৰণে 1 ৰ পৰা 10 বিয়োগ হৈ গৈছে, আৰু c ৰ সোঁফালে i লিখিছে গতিকে 1 যোগ হৈ গৈছে। গতিকে আপোনালোকৰ যেহেতু 90 + 1 মানে কি হ'ব 91 হ'ব। ইয়াৰ c অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। উত্তৰ আপোনালোকে কেনেকৈ উলিয়াব চাওক। 13 মিটাৰ দৈৰ্ঘ্যৰ জখলা এডাল উলম্ব দেৱাল এখনত হেলান দি আছে আৰু ইয়াৰ ওপৰৰ মূৰটো 5 মিটাৰ উচ্চতাত আছে। দেৱালখনৰ পাদবিন্দু আৰু জখলাৰ তলৰ মূৰৰ মাজৰ অনুভূমিক দূৰত্ব কিমান সেইটো সুধিছে। আপোনালোকে মনে মনে এটা চিত্ৰ বনাই ল'ব যে এনেকুৱা এখন দেৱাল আছিল, দেৱালৰ পৰা এনেকৈ জখলা এডাল আছে। আমাক সুধিছে যে এই জখলাৰ যিটো জখলা এই দেৱালৰ পাদবিন্দুৰ পৰা জখলাৰ দূৰত্বটো কিমান উলিয়াব গৈছে। এতিয়া জখলাডালৰ দৈৰ্ঘ্য হ'ল 13 আৰু জখলাডালৰ উচ্চতা হৈ গ'ল 5। গতিকে যদি এনেকুৱা থাকে এইটো এটা সমকোণী ত্ৰিভুজ হয়। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মই আগতেও কৈছিলোঁ যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ লাগিব। এতিয়া চাওক এনে ধৰণৰ প্ৰশ্নত পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় চাওক, এই 13ৰ বৰ্গটো কাৰ সমান হ'ব 13ৰ বৰ্গটো এই 5ৰ বৰ্গ আৰু ইয়াত থকা সংখ্যাটোৰ বৰ্গৰ যোগফলৰ সমান। গতিকে 13ৰ বৰ্গৰ পৰা 5ৰ বৰ্গ বাদ দি দিলে আপোনালোকে কি পাব x স্কয়াৰ পাব। গতিকে চাওক কি হ'ব 169ৰ পৰা যদি আমি 25 বাদ দিওঁ তেতিয়াহ'লে কি হ'ব। এতিয়া 169 কেনেকৈ হ'ল 13ৰ বৰ্গ অৰ্থাৎ 13 পূৰণ 13 কৰিলে 169 হয়, 5ৰ বৰ্গ মানে 25 হয়, গতিকে আপোনালোকে পাই যাব 144। এতিয়া x স্কয়াৰ যিটো নজনা বাহু আছে, তাৰ মানে এই
দেৱালৰ পাদবিন্দুৰ পৰা জখলাৰ যিটো মাটিত চুই থকা বিন্দুটো আছে সেই বিন্দুটোৰ মাজৰ দূৰত্বটো আপোনালোকে কেনেকৈ উলিয়াব যেহেতু ইয়াৰ বৰ্গ আছে গতিকে ইয়াৰ বৰ্গমূল ললে আপোনালোকৰ উত্তৰটো হৈ যাব 12 এই ধৰণে আপোনালোকে কৰিব লাগিব আশা কৰো আপোনালোকে নিশ্চয় এটো বুজি পাইছে সিম্পল 13 স্কয়াৰৰ পৰা 13 বৰ্গৰ পৰা 5ৰ বৰ্গ বাদ দিলে আপোনালোকে পাই যাব 144 ৰ বৰ্গমূল হ'ল 12 ডি অপচনত আছে গতিকে ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ মিডিয়ানৰ কথা কৈছে ইয়াত মধ্যমা আমি অসমীয়াত মধ্যমা বুলি কওঁ যেতিয়া মধ্যমা উলিওৱাৰ কথা আহিব তেতিয়া আপোনালোকে কি কৰিব প্ৰথমতে কেটা ইয়াত সংখ্যা দিছে হেতু চাব ইয়াত আছে 1 2 3 4 5 6 7 সাতটা সংখ্যা দি আছে সংখ্যাকেইটা লৈ ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাই দিব তাৰ মানে সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰু এনেকৈ সজাব আটাইতকৈ ইয়াত সৰু সংখ্যাটো হ'ল -2 তাৰ পিছত আছে -1 তাৰ পিছত আছে 1 তাৰ পিছত আছে 2 তাৰ পিছত আপোনাৰ 3 আছে তাৰ পিছত আছে 5 আৰু হেকত আছে 6 1 2 3 4 5 6 সাতটা আমি সংখ্যা পাই গলো এতিয়া 7 যোগ 1 তাৰ মানে একেবাৰে মাজত থকা সংখ্যাটো হ'ব ইয়াৰ উত্তৰ ইয়াৰ পৰা চাওক সাতটা আছে 7 যোগ 1 কৰি তাক আধা ললে হ'ল 7 যোগ 1 মানে 8 8ৰ আধা 4 নম্বৰ যেটো সংখ্যা ইয়াত আমি পাম হেতু হ'ব ইয়াৰ উত্তৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ সংখ্যাটো কি একেবাৰে মাজত থকা সংখ্যাটো হ'ল 2 গতিকে ইয়াৰ উত্তৰটো হৈ যাব অপচন সি 2 মধ্যমা হ'ব 2 ঠিক সেইদৰে এতিয়া মই আহিছো এইটো প্ৰশ্নত 112 নম্বৰ প্ৰশ্ন 112 নম্বৰ প্ৰশ্নটো দিছে এজন মানুহে এক প্ৰদত্ত বিন্দুৰ পৰা সদায় 7 মিটাৰ দূৰত্ব বজাই এক নিৰ্দিষ্ট পথেৰে গতি কৰে তাৰ মানে এজন মানুহে কি কৰে চাওক এজন মানুহে ধৰি লওক এইটো এটা বিন্দু ইয়াৰ পৰা 7 মিটাৰ দূৰত্ব বজাই এনেকে গতি কৰে সম্পূৰ্ণ এক পাক তেওঁ পাইছে তাৰ মানে কি কৰিছে চাওক গতি কৰি পুনৰ আগৰ আৰম্ভণি স্থান পাইছে মই দেখুৱাৰ দৰে এটা বিন্দুৰ পৰা 7 মিটাৰ দূৰত্ব বজাই মানুহজন এনেকে গতি কৰিছে গতি কৰি পুনৰ আহি সেই আগৰ বিন্দুতে পাইছেহি তো এইটো এটা বৃত্তৰ চিত্ৰ অৰ্থাৎ বৃত্তাকাৰ পথত মানুহজনে দূৰত্ব অতিক্ৰম কৰিছে গতিকে এই বৃত্তাকাৰ পথত যেতিয়া দূৰত্ব অতিক্ৰম কৰিব মুঠ দূৰত্ব উলিয়াবলৈ আমি বৃত্তৰ কি উলিয়াম পৰিধি উলিয়াম এতিয়া বৃত্তৰ পৰিধি কেনেকৈ উলাই বৃত্তৰ পৰিধি উলিয়াবলৈ সূত্ৰটো হ'ল 2 পাই r এটো হ'ল বৃত্তৰ পৰিধি যেহেতু 7 মিটাৰ দূৰত্ব বজাই ৰাখিছে গতিকে ব্যাসাৰ্ধটো হ'ব 7 এতিয়া ইয়াত যদি আমি বহুৱাই দিওঁ 2 পাই পূৰণ 7 আৰু পাইৰ মানটো কিমান আমি জানো পাইৰ মানটো বহুৱাই দিম 2 7 গুণ 14 পাই হ'ল পাই মানে হ'ল 22/7 এতিয়া 7 ৰে 14 যাব দুবাৰ 2 আৰু 22 পূৰণ কৰিলে আমি পাম 44 গতিকে আমাৰ উত্তৰটো হ'ব 44 অপচন বি ত আছে 44 মিটাৰ গতিকে বি অপচনটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো আপোনালোকে নিশ্চয় এইটো প্ৰশ্ন বুজি পাইছে যে এজন মানুহে যেতিয়া নেকি এটা নিৰ্দিষ্ট বিন্দুৰ সাপেক্ষে বিন্দুৰ পৰা সমান দূৰত্ব বজাই যেতিয়া গতি কৰিব আৰু পুনৰ আগৰ স্থান পাবহি তেতিয়া এই মানুহজনে আসলতে এটা বৃত্তাকাৰ পথতহে গতি কৰে আৰু বৃত্তৰ পৰিধি উলালেই আমি মানুহজনে এপাকত সম্পূৰ্ণ এপাক মাৰুতে যিমান দূৰত্ব অতিক্ৰম কৰে হেতু পাই যাম নেক্সট প্ৰশ্নটোলৈ যাওঁ কোৱেশ্চন নম্বৰ 13 ইয়াত আপোনালোকক দিছে ইয়াৰ মুখে মুখে আপোনালোকে উত্তৰ উলিয়াব পাৰিব এই প্ৰশ্নটো আপোনালোকে কৰি চাব নালাগে 1 ঘনমিটাৰ আয়তনৰ ঘনক এটাৰ পৰা 1 ঘন সেন্টিমিটাৰ আয়তনৰ কিছুমান সৰু ঘনক সমানকৈ কাটি উলিওৱা হৈছে প্ৰাপ্ত ঘনকৰ সংখ্যা হৈছে এই অংকটো আপোনালোকে বেলেগ হিচাপ কৰিব নালাগে চাওক 1 ঘনমিটাৰ মানে হ'ল কি 1 মিটাৰ পূৰণ 1 মিটাৰ পূৰণ 1 মিটাৰ এটা চাওক 1 মিটাৰ পূৰণ 1 মিটাৰ পূৰণ 1 মিটাৰ এই মিটাৰবোৰ যদি আমি সেন্টিমিটাৰ লৈ যাওঁ তেতিয়া 100 সেন্টিমিটাৰ পূৰণ 100 সেন্টিমিটাৰ পূৰণ 100 সেন্টিমিটাৰ গতিকে 100 পূৰণ 100 পূৰণ 100 এয়া তিনিটা 100 পূৰণ কৰিলে কি হ'ব
তিনিটা 100 পূৰণ কৰিলে কি হ'ব হেতু আপোনালোকে ইমান চিন্তা কৰিব নালাগে 1 * 1 হয় 1 * 1 হ'ব গতিকে এটা 1 আহিব আৰু 6টা শূন্য আহিব 1 2 3 4 5 6 ইমান ঘন সেন্টিমিটাৰ হ'ব তাৰ আয়তন গতিকে আপোনালোকে কেটা ঘনক পাব ডি অপচনত আছে 1 লাখ 1 লাখ নহয় 10 লাখ একক দশক শতক হাজাৰ অযুত লাখ 10 লাখ 1 সেন্টিমিটার 1 ঘন সেন্টিমিটার বিশিষ্ট ঘনক পাব 13 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ডি 10 লাখ 14 নম্বৰ প্ৰশ্নটো দিছে the smallest positive integer 14 নম্বৰ প্ৰশ্নটো দিছে the smallest positive integer that is simultaneously divisible by 6 8 and 12 is এতিয়া ইয়াত কৈছে 6 8 আৰু 12 ৰে একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক সংখ্যাটো কি এতিয়া কোনো সংখ্যা কোনো দুটা বা তাতোধিক সংখ্যাৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ল হিহঁতৰ লসাগু এতিয়া 6 8 আৰু 12 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি বুলি যদি আপোনাক সোধে তেতিয়া হলে এইটো উত্তৰ হ'ব 24 এইটো উত্তৰ হ'ব 24 ক 6 8 আৰু 12 এই তিনিটা সংখ্যাৰে হৰণ যায় অৰ্থাৎ 6 8 আৰু 12 ৰ লসাগু এলসিএম হ'ব 24 গতিকে 24 টো আপোনালোকৰ आंसर হ'ব যদি আপোনালোকে এই অংকটো কৰি চাব বিচাৰে এনেকৈ কৰিব লাগিব 6 8 আৰু 12 ইয়াক আপোনালোকে কি কৰে প্ৰথমতে 2 ৰে হৰণ কৰি দিয়ক 2 ৰে 3 বাৰ 2 ৰে 4 বাৰ 2 ৰে 6 বাৰ আকৌ 2 ৰে কৰক 2 ৰে 3 ক নাযায় 2 ৰে 4 ক যাব দুবাৰ 2 ৰে 6 ত যাব 3 বাৰ এতিয়া আকৌ 3 ৰে কৰক 3 ৰে 3 ক যাব এবাৰ 3 ৰে 2 ত নাযায় 3 ৰে 3 ক যাব এবাৰ এতিয়া এই গুটেকিটা সংখ্যা পূৰণ কৰিলে যেটো উত্তৰ ওলাব হেইটোই হ'ব আটাইতকৈ সৰু সংখ্যা যেটো 6 8 আৰু 12 ৰে হৰণ যায় 2 2 গুণ 4 4 3 গুণ 12 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 আৰু 24 ৰ লগত 1 পূৰণ কৰিলে 24 হ'ব আকৌ 24 ৰ লগত 1 পূৰণ কৰিলে 24 হ'ব গতিকে আপোনালোকৰ উত্তৰটো হ'ব 24 এইটো হ'ল লসাগু উলিওৱাৰ আটাইতকৈ ভাল নিয়ম গতিকে সেই নিয়মটো ব্যৱহাৰ কৰি আপোনালোকে উত্তৰ উলিয়াব পাৰিব নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নটো হৈছে the difference between the smallest 3 digit even natural number and the largest 2 digit even natural number এতিয়া তিনি অংক বিশিষ্ট আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 100 দুই অংক বিশিষ্ট আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো হৈছে 99 এতিয়া 100 ৰ পৰা যদি 99 বিয়োগ কৰো আমাৰ आंसर হ'ব 1 গতিকে ইয়াৰ आंसर হৈ গ'ল অপচন এ 1 নেক্সট প্ৰশ্নটোলৈ যাওঁ কোৱেশ্চন নম্বৰ 116 ত কৈছে আইডেন্টিফাই দা এডভার্ব ইন দা ফলোইং সেন্টেন্স এটা ইংৰাজী খিতানৰ প্ৰশ্ন আহি গ'ল ইংৰাজী খিতানৰ প্ৰশ্নবোৰ কৰিবলৈ যাওঁতে একে লগত দিলে আপোনালোকৰ নিশ্চয় সুবিধা হ'ব তথাপি এই প্ৰশ্নটোৰ উত্তৰটো আমি চাওঁ কি হয় হি কুড নট গো ডিপ ইনটু দা ফৰেষ্ট চাওক হি কুড নট গো ডিপ ইনটু দা ফৰেষ্ট এতিয়া ইয়াত কোনটো আসলতে এডভার্ব হয় এডভার্ব বুলি ক'লে যিয়ে ভাৰ্বৰ বিষয়ে আৰু বেছিকৈ কয় সেই শব্দটো হ'ব ভাৰ্বৰ বিষয়ে আৰু অকমান লগাই যদি কয় তেতিয়া হলে হেতু কোৱা হয় এডভার্ব গতিকে এই প্ৰশ্নটোত শুদ্ধ উত্তৰটো হ'ব এ ডিপ হি কুড নট গো ডিপ ইনটু দা ফৰেষ্ট গতিকে ডিপ শব্দটোৱে হ'ব ইয়াত এডভার্ব তো আশা কৰো আপোনালোকে এই প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় বুজি পাইছে পৰৱৰ্তী ভিডিঅত মই 116 ৰ পৰা ষ্টাৰ্ট কৰিম আপোনালোকে ভিডিঅবোৰ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব যাতে তেওঁলোকৰ লগত আপোনালোকে আলোচনাৰ মাধ্যমেৰে প্ৰশ্নসমূহ শিকি যাব পাৰে আৰু মনত ৰাখি যাব পাৰে ধন্যবাদ